সকল আজি মই আলোচনা কৰিবলৈ গৈ আছো হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ চেপ্টাৰ নম্বৰ 1 ৰ এটি টপিকটো হৈছে সুষম বিদ্যুৎ ক্ষেত্ৰত ডিমেৰুৰ ওপৰত ক্ৰিয়া কৰা টৰ্ক। সুষম বিদ্যুৎ ক্ষেত্ৰত ডিমেৰুৰ ওপৰত ক্ৰিয়া কৰা টৰ্ক। ইয়াত আমি এটা বিদ্যুৎ ক্ষেত্ৰ লম। আমি এনেকুৱা এটা বিদ্যুৎ ক্ষেত্ৰ লৈছো আৰু এই বিদ্যুৎ ক্ষেত্ৰ এটা আমি ডিমেৰু ৰাখিছো। এটা হৈছে ডিমেৰুৰ কেন্দ্ৰ। মই ডায়াগ্ৰামটো আগতে ড্ৰ কৰি লৈছো। এইফালে আমি মাইনাস কিউ আদান ৰাখিছো, এইফালে আমি প্লাস কিউ আদান ৰাখিছো। এটোৰ নাম দিছো এ। এটোৰ নাম এ দিছো, এটো বি, এটো সি দিছো। এটো হল থিটা। মানে আমি ডিমেৰু আমাৰ যেটো কেন্দ্ৰৰ পৰা এইখিনি দূৰত্ব আমাৰ আহিব এল, এইখিনি এল আহিব আৰু এইখিনিও এল আহিব। গতিকে এল আৰু এল মিলি আমি ডাইৰেক্ট টুৱাইস এল বুলি লিখিব পাৰিম, যে আমাৰ আধান দুটাৰ মাজৰ দূৰত্ব টুৱাইস এল লিখিলো। তেতিয়া চাবা আমাৰ ইয়াতে যেটা আমাৰ কি আছে ঋণাত্মক আধান আছে, ই এইফালে এটা বল আহিব, এই বলটো হ'ব মাইনাস কিউ ই আহিব। আৰু এইফালে আমাৰ ধনাত্মক আধান থকা কাৰণে এইফালে আহিব প্লাস কিউ ই আহিব। এটা আমাৰ দেখা পালো ইয়াতে যে ডিমেৰুটোত আমাৰ কি আছে মাইনাস কিউ আধানে এটা বল প্ৰয়োগ কৰিছে আৰু এইফালে আমাৰ প্লাস কিউ আধানে এটা বল প্ৰয়োগ কৰিছে। কিন্তু বল দুটা কি হৈছে সমান কিন্তু বিপৰীতমুখী। গতিকে আমাৰ কি আহিব ডিমেৰুটোৰ লব্ধ, ডিমেৰুটোৰ লব্ধ বল হ'ব। আমি লব্ধ বল বুলি কোৱাৰ লগে লগে আমাৰ কি আহিব F ইকুৱেল টু আমাৰ প্লাস কিউ আদান কৰা বল আৰু মাইনাস কিউ এ প্ৰয়োগ কৰা বল, মানে আমাৰ দুটা বল আহিব। এটো হল আমাৰ প্লাস ই প্লাস মাইনাস ই। গতিকে আমাৰ কি আহিব কিউ ই প্লাস মানে মাইনাস হ'ব, কিউ ই হ'ব। গতিকে আমি দেখা পালো কি যে আমাৰ লব্ধ বল 0 হয়। লব্ধ বল যদি 0 হয় তেতিয়া হলে আমাৰ কি আহিব, যেটো ডিমেৰু থাকিব নহয়, ডিমেৰুটোৰ ঘূৰ্ণন গতি নাথাকিব, সৰি ৰৈখিক গতি নাথাকিব। গতিকে আমি লিখিব পাৰো, গতিকে ডিমেৰুটোৰ কোনো ৰৈখিক গতি নাথাকে। ডিমেৰুটোৰ ৰৈখিক গতি নাথাকে। এইখিনি লিখি লোৱা হৈছে ন। চাবা এতিয়া আমি কি কৰিম, যেহেতু আমাৰ ৰৈখিক গতি নাথাকিলে এটা আমি লিখিব পাৰিম ইয়াৰ তলত লিখিবা কিন্তু দুটা সমান আৰু বিপৰীতমুখী বলে ডিমেৰুটোৰ বেলেগ বেলেগ বিন্দুত
ক্রিয়া করা ভাবে টর্কর সৃষ্টি হয়, ক্রিয়া করা ভাবে টর্কর সৃষ্টি হয়। রবে 1 মিনিট। ক্রিয়া করা ভাবে টর্কর সৃষ্টি হয় আৰু দ্বিমেৰুটোৱে ঘূৰ্ণন গতি লাভ কৰে। এখানে লিখিব যে আমার কি আছে, যেহেতু দ্বিমেৰুটোৰ আমাৰ ৰৈখিক গতি নাথাকে, কিন্তু দুটা সমান আৰু বিপৰীতমুখী বলে দ্বিমেৰুটোৰ বেলেগ বেলেগ বিন্দুত ক্ৰিয়া কৰাৰ বাবে টৰ্কৰ সৃষ্টি হয় আৰু দ্বিমেৰুটো আমাৰ কি কৰে, ঘূৰ্ণন গতি লাভ কৰে। গতিকে আমাৰ টৰ্কৰ পৰিমাণ কিমান আহিব এইখিনি লিখি লোৱাচোন আগত। হৈছে ন? ঠিক আছে। তো এইখিনিত আমাৰ কেনেকুৱা আহিব, তো যেটো আমাৰ টৰ্কৰ সৃষ্টি হল, এতিয়া টৰ্কখিনি আমাৰ নিৰ্ণয় কৰিব লাগিব। লিখিবা দিয়াৰ পর টর্কৰ পৰিমাণ কিমান আহিব, বল মানে এটা বল লম, বল ইনটু বল দুটাৰ মাজৰ লম্ব দূৰত্ব। আমি কি লম, টর্কৰ পৰিমাণ বল ইনটু বল দুটাৰ মাজৰ লম্ব দূৰত্ব। গতিকে আমি টর্ক মানে আমাৰ টাৱেৰে বুজাম আৰু বল আমি পজিটিভটো ধৰি ললো, যে প্লাস কিউ ই হল ইয়াতে। আৰু আমাৰ এইটো বল লৈছো, ইয়াৰ লম্ব দূৰত্ব আমাৰ কি আহিব, এইটো কোণ সাপেক্ষে এইটো থিতাই হ'ব, এইটো কোণ সাপেক্ষে লম্ব আহিব আমাৰ এচি, গতিকে এচি আহিব। এতিয়া ইয়াতে আমাৰ জানিব লাগিব যে এই যেটো আমাৰ এচি, এই এচিটো আমাৰ লাগিব। এচিটো যদি আমি নিৰ্ণয় কৰো তেতিয়াহ'লে আমি কি পাম চাবা। এচি মানে কি লিখিম, এচি মানে আমি যদি ত্ৰিকোণমিতিৰ অনুপাত লওঁ তেতিয়াহ'লে এই কোণ সাপেক্ষে আমি যদি কি লওঁ, এটা সাইন থিটা লওঁ, সাইন থিটা কিমান আহিব, সাইন মানে কি আছিল, লম্ব বাই কৰ্ণ। গতিকে এই কোণৰ বিপৰীত বাহুটো হ'ব লম্ব, লম্ব হ'ব আমাৰ এচি আৰু কৰ্ণ হ'ব আমাৰ এবি। আমাৰ কি হল, এচি বাই এবি হল। ইয়াৰ পৰা কি কৰা, এচিৰ মান নিৰ্ণয় কৰা। এচি ইকুৱেল টু কিমান আহিব, এবি সাইন থিটা। আমি ইয়াতে লিখিব পাৰিম কিউ ই, এচি মানে লিখিম এবি সাইন থিটা। এতিয়া চোৱা কিউ ই ৰাখিলো, এবি মানে কি, এবি মানে হৈছে আমাৰ কি, যে দ্বিমেৰুৰ ধনাত্মক আধান আৰু এই ধনাত্মক আধান আৰু ঋণাত্মক আধানৰ মাজৰ দূৰত্ব, যে ঋণাত্মক আধান আৰু এইটো আধান ধনাত্মক আধান, ইয়াৰ মাজৰ দূৰত্ব টুৱাইছ আৰ। এইখিনি হল আমাৰ টুৱাইছ আৰ আৰু থাকিব আমাৰ সাইন থিটা। ঠিক আছে। এতিয়া কথাটো হল আমাৰ এইখিনি আমি অলপ সজাই লিখিম। চাবা আমি এনেকে লিখো, কিউ লিখিলো, টুৱাইছ আৰ লিখিলো, ইয়াতে দিলো সাইন থিটা দিলো। ইয়াৰ পিছত আমি কি কৰিম, এইফালে লিখিম এই কিউ ডট টুৱাইছ আৰ মানে কি, এইটো পি আছিল, পি ই সাইন থিটা। তার আমার এই যেটো পি আমি জানো যে কি, আমি এখানে জানো পি ইকুয়াল টু কিউ ইনটু টুৱাইছ আৰ, মানে এখানে মানে হল দ্বিমেৰু ভ্ৰামক। গতিকে আমি এইখিনিৰ হলনি আমি কি কৰা পাৰো, ইয়াতে পি বহাব পাৰো। গতিকে আমাৰ এইখিনিয়ে হল আমাৰ কি, এইখিনিয়ে হল সুষম বিদ্যুৎ ক্ষেত্ৰত দ্বিমেৰুৰ ওপৰত ক্ৰিয়া কৰা টৰ্কৰ মান।
এইটো আমি হেৰিতো লিখিব পাৰো ভেক্টৰ ৰূপতো লিখিব পাৰো এইখিনি লিখি লোৱা কাৰণ মেইন আনসাৰ এইখিনি ইয়াক আমি ভেক্টৰ ৰূপত লিখিব পাৰো চাও আমি ভেক্টৰ ৰূপত লিখিলে কেনেকৈ লিখিম ভেক্টৰ ৰূপত লিখিলে আমাৰ এইফালে টাও আছিল এইফালে আমাৰ কি আছিল পি মানে একচুয়ালি সেইফালে আমাৰ কিমান আছিল টাও ইকুৱেল টু পি ই sin থিটা গতিকে আমি টাও লিখিলো এটো ভেক্টৰ ৰূপত লিখিম sin থিটাৰ কাৰণে আমাৰ কি হ'ব ক্ৰস প্ৰডাক্ট আহিব আৰু ই আহিব গতিকে এটো হল আমাৰ ভেক্টৰ ৰূপ আমাৰ যদি আহে যে সুষম বিদ্যুৎ ক্ষেত্ৰত দ্বিমৰুৰ ওপৰত ক্ৰিয়া কৰা টৰ্ক মান নিৰ্ণয় কৰা তাহলে আমাৰ এইখিনি লৈ কৰিব লাগিব আশা কৰো আজিৰ ক্লাছটো বুজি পাইছা যদি কিবা অসুবিধা থাকে কমেন্টত জনাবা মই সলভ কৰাৰ কাৰণে চেষ্টা কৰিম আজিলৈ ইমানতে সামৰিছো পৰৱৰ্তী নতুন ভিডিঅ'লৈ লগ পাম ধন্যবাদ জয় অসম